নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই ইভা মহন্ত। আমিনগাঁৱত বিশাল জনসভা 4খন আঁচনি মুকলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ। গুৱাহাটী স্থাপন হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিলে আইন মহাবিদ্যালয়ৰ। লগতে 8000 নামঘৰলৈ সাহায্য বিতৰণ কৰে অমিত শাহে। কেইবাখনো আঁচনি মুকলি কৰি কংগ্ৰেছ তথা বিৰোধী দলক তুলাধুনা গৃহমন্ত্ৰীগৰাকীৰ। আন্দোলনৰ বাদে কংগ্ৰেছে আন একো দিব নোৱাৰে বুলি কটাক্ষ কৰিলে অমিত শাহে। আমি শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ক আৰু লগতে আমি আদৰণি জনাইছো অসমৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যেনেধৰণে আমাক উৎসাহিত কৰি আহিছে আৰু এইখন চৰকাৰ গঠন প্ৰক্ৰিয়াত অমিত শাহজীৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল। গতিকে তেতিয়াৰ পৰাই চৰকাৰখন যাতে সফল হয় আৰু জনসাধাৰণৰ বিভিন্ন ক্ষেত্ৰত যাতে এইখন চৰকাৰৰ পৰা জনসাধাৰণ লাভান্বিত হয় তাৰ বাবে বিভিন্ন সময়ত আলাপ আলোচনাৰ যোগেদি তেখেতে আমাক যিখিনি দিহা পৰামৰ্শ দিলে সেইবাবে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এই মিত্ৰজোঁট চৰকাৰখনে সফলতাৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বীৰ সহযোগত সফলতাৰে আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ 3,50,00,000 লোকক উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগবঢ়াৰ সুযোগ প্ৰদান কৰিবলৈ সক্ষম হ'ল। দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ অভিযান, প্ৰদূষণমুক্ত অসম, দুৰ্নীতিমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম, বিদেশীমুক্ত অসম গঢ় দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যেনেধৰণে দৃঢ়তাৰে সহযোগিতা আগবঢ়ালে ইয়াৰ বাবে আজি অসমত শান্তি বিৰাজমান। সকলো জাতি জনগোষ্ঠীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে সমন্বয় দ্বাৰা শক্তিশালী হোৱাৰ প্ৰয়াস কৰিছে, সংকল্প গ্ৰহণ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱনা, আন্তৰিকতাৰ বন্ধুত্ব আৰু ভাতৃত্ববোধ গঢ় লৈ উঠিছে। আমি গুৰুজনাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছো। তেখেতৰ আশীৰ্বাদৰ বাবে মই ভাবো অসমৰ জনগণৰ সহযোগিতাৰ বাবে আজি অসমৰ বুকুত শান্তি এনেধৰণে অসমৰ জনগণে প্ৰতিষ্ঠা কৰিছে। কোনো সংঘাত নাই, কোনো গোষ্ঠীৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত সংঘাত নাই। সকলোৱে সমন্বয় যাত্ৰাত অংশগ্ৰহণ কৰিছে। শ্ৰদ্ধা ভক্তি মানৱ প্ৰেম আজি সুন্দৰ ৰূপত প্ৰদৰ্শন কৰিছে। আজি আমি যি আঁচনি হাতত লৈছো, এই আঁচনিৰ মহানতা, এই আঁচনিৰ গুৰুত্ব, এই আঁচনিৰ মানৱতাৰ কথা আমি সকলোৱে উপলব্ধি কৰিব লাগিব। এই আঁচনিৰ শক্তিৰ কথা উপলব্ধি কৰিব লাগিব। অসম দৰ্শন, ইয়াৰ অৰ্থ এইটোৱে অসমে বিশ্বৰ 770 কোটি মানুহক এনেধৰণে দৰ্শন দিব যি দৰ্শনৰ যোগেদি বিশ্বৰ মানৱ সভ্যতাই অসমৰ পৰা শান্তি বাৰ্তা পাব, সমন্বয় বাৰ্তা পাব, ভক্তি ভাৱৰ অনুপ্ৰেৰণা পাব আৰু ভাতৃত্বৰ বন্ধুত্ব গঢ় দিয়াৰ সুন্দৰ শিক্ষা বুটলিব সক্ষম হ'ব। फाइनल आसाम के चुनाव आने वाले हैं। यहां पर भी फिर से एक बार पूर्ण बहुमत की भारतीय जनता पार्टी की सरकार। आज आसाम विकास के रास्ते पर चल पड़ा है। इसका कारण है आसाम की जनता ने सालों के बाद एक पूर्ण बहुमत की सरकार भारतीय जनता पार्टी की बनाई और सारे हर्डल को पार करते हुए मोदी जी के नेतृत्व में, सर्वानंद और हेमंत विश्व शर्मा के नेतृत्व में हमने आसाम को विकास के रास्ते पर आगे ले गए। मित्रों, ढेर सारे हर्डल ये जोड़ी ने पार की। हेमंत जी हमारे स्वास्थ्य मंत्री हैं। अभी कोरोना काल के अंदर बहुत कठिन था आसाम जैसे राज्य के अंदर कोरोना को संभालना, परंतु आज मुझे कहने के आनंद होता है कि समग्र देश में कोरोना का सामना करने में आसाम सबसे ऊपर के राज्यों में रहा है। टेस्टिंग के मामले में आगे रहा। 0.47% की मृत्यु दर, 0.47। 100 लोग संक्रमित हुए तो आधे व्यक्ति की ही मृत्यु हुई है। विश्व भर में, न केवल भारत, विश्व भर में कहीं नहीं है। सिर्फ बड़े राज्यों में आसाम ने ही इसको सिद्ध किया है और 98% लोग आज स्वस्थ होकर अपने घर पे पहुंच गए। कोविड के दौरान सहायता भी बहुत की गई। वित्तीय संसाधनों का अच्छे से प्रबंध किया गया और कई प्रकार की सहायता देकर गरीब लोगों को कोविड के सामने लड़ने की ताकत दी गई। मित्रों,
मुख्यमंत्री जी के नेतृत्व में चाय बागान के लिए ढेर सारे काम हुए। सबसे पहले तो मैं बधाई देना चाहता हूं कि इन्होंने 7,20,00,000 लोगों के बैंक अकाउंट खोलकर बिचौलियों से बचाने का काम किया है। आज उनका श्रम का पैसा सीधा इनके बैंक अकाउंट में चला जाता है। चाय बागान के क्षेत्र के अंदर अस्थाई महिला जो चाय बागान की है, वो जब गर्भवती होती है तो उसको 12,000 रुपया इंस्टीट्यूशनलाइज डिलीवरी के लिए देने का काम हुआ है। शैक्षिक माहौल को सुधारने के लिए 150 उच्च विद्यालय खोले गए हैं, जिससे आने वाली पीढ़ी वहां शिक्षित होकर आसाम और देश के विकास के लिए अपना योगदान दे। শুকুৰবাৰ নিশা বৰঝাৰ বিমানবন্দৰত বিৰাজ কৰিলে এক উৎসৱমুখৰ পৰিৱেশে। প্ৰচণ্ড শীতৰ মাজতো বৰঝাৰৰ পৰা জালুকবাৰীলৈ পথৰ দুয়োকাষে হাতে হাতে বন্তিলে ৰৈ আছিল সহস্ৰাধিক লোক। অসমৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ লগতে বন্তিৰ পোহৰেৰে বিজেপিৰ সমৰ্থক তথা নেতা কৰ্মী আদৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। অমিত শ্বাহ আহিছে, জয় ঢোল বাজিছে। দুদিনীয়াকৈ উত্তৰ পূব ভ্ৰমণসূচীৰে শুকুৰবাৰে নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ বৰঝাৰৰ পৰা জালুকবাৰীলৈ নিশা প্ৰচণ্ড শীতৰ মাজতো দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ। ঢোল-তাল, নৃত্যকে ধৰি অসমীয়া সত্ৰীয়া সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিভিন্ন লোককৃষ্টি গীত নৃত্য পৰিৱেশন কৰি হাজাৰ হাজাৰ লোকে আদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। সমগ্ৰ পথছোৱাত দেখা গ'ল হাতে হাতে বন্তি লৈ হাজাৰ হাজাৰ লোকক। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰাৰ পিছতে গামোচা, চেলেং আৰু ফুলৰ তোৰাৰে আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰ পিছতে গৃহমন্ত্ৰীগৰাকীক আদৰণি হিমন্ত বিশ্ব শৰ্মা, বৈজয়ন্ত পাণ্ডা, ৰঞ্জিত দাস, দিলীপ শইকীয়া আৰু বিশ্বজিৎ দৈমাৰীত। বিমানবন্দৰৰ পৰা ওলোৱাৰ পিছতে যেন আৰম্ভ হয় গৃহমন্ত্ৰীগৰাকীৰ সাংস্কৃতিক যাত্ৰা। পুষ্পবৃষ্টিৰে উপচাই পেলাই অমিত শ্বাহৰ বাহন। বিভিন্ন সাংস্কৃতিক গীত নৃত্য পৰিৱেশনৰ মাজেৰে আগবাঢ়ে অমিত শ্বাহৰ বাহন। এনেদৰে মানৱ শৃংখল তথা ঢোলে ডগৰে প্ৰথমবাৰৰ বাবে আদৰা হ'ল গৃহমন্ত্ৰী অমিত শ্বাহক। গৃহমন্ত্ৰীগৰাকীক এই আদৰণি অনুষ্ঠানৰ তদাৰক কৰা পীযুষ হাজৰিকাক শুকুৰবাৰে নিশা দেখা গ'ল ব্যতিক্ৰমী ৰূপত। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বোকাখাতৰ ৰাইজৰ বাবে মুকলি হ'ল জননেতা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰথমটো 15 ফুট উচ্চতাৰ পূৰ্ণাংগ মূৰ্তি। প্ৰতিশ্ৰুতি ৰক্ষা কৰি বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে এমাহৰ ভিতৰতে নিৰ্মাণ কৰালে মূৰ্তিটো। বন্তি প্ৰজ্বলনেৰে জিতেন গগৈ মুকলি কৰে এই মূৰ্তিটো। বোকাখাতত ৰাইজৰ বাবে মুকলি হ'ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ 15 ফুট উচ্চতাৰ প্ৰথমটো পূৰ্ণাংগ মূৰ্তি। বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে এমাহৰ ভিতৰত নিৰ্মাণ কৰিলে মূৰ্তিটো। বন্তি প্ৰজ্বলনেৰে জিতেন গগৈয়ে মুকলি কৰে মূৰ্তিটো। বোকাখাতৰ প্ৰাক্তন বিধায়ক, কাজিৰঙাৰ ৰজাখ্যাত জিতেন গগৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্তিম সৎকাৰৰ দিনটোতেই তেওঁৰ এটা পূৰ্ণাংগ মূৰ্তি নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। দিনে নিশাই এমাহ ধৰি কাম কৰাৰ পাছত বোকাখাত নগৰৰ ডিফলু পথৰ সমীপত পুৱা ৰাইজৰ বাবে মূৰ্তিটো মুকলি কৰি দিয়ে। বন্তি প্ৰজ্বলন, দিহানাম পৰিৱেশনেৰে মূৰ্তিটো মুকলি কৰে যদিও এতিয়াও কিছু কাম কৰিবলৈ বাকী থকাৰ কথা জানিবলৈ দিয়ে। আপোনালোক সকলোৱে দিহা পৰামৰ্শ সহযোগিতা তাৰ কাৰণেই পূৰ্ণাংগ মূৰ্তিভাগ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লো যদিও কিছু কাম থাকি গ'ল। ইয়াৰ পূৰ্বেও ক্ষুধাকণ্ঠৰ মৃত্যুৰ এমাহৰ ভিতৰত তেওঁৰো এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল জিতেন গগৈয়ে। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে শিৱসাগৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দিচাংমুখ লেপাই গাঁৱৰ জোলাটোপ গ্ৰেজিঙত মৃত্যুমুখত পৰিছে দুটা বনৰীয়া হাতী। কিন্তু কিহৰ বাবে মৃত্যু হ'ল বনৰীয়া হাতী দুটাৰ? নৃশংসতা, দুটাকৈ বন্যহস্তীক নৃশংস হত্যা। শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা।
শিৱসাগৰৰ দিচাংমুখ লেপাই গাঁৱৰ জোলাটোপ গ্ৰেজিঙত সংঘটিত হ'ল এই নৃশংস কাণ্ড। গ্ৰেজিঙৰ ৰবি শস্যৰ বাৰীৰ খালত অগা পিছাকৈ উদ্ধাৰ হ'ল দুটা হাতীৰ মৃতদেহ। হাতী দুটাৰ মৃতদেহ গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। ঠিক পুৱা ভাগত আমি গম পাইছোঁ যে ইয়াত দুজন বনৰীয়া হস্তী মৃত্যুবৰণ কৰিছে। লগে লগে আমি আমাৰ স্থানীয় আমাৰ আৰক্ষী প্ৰশাসনক জনাইছোঁ। ঠিক পুৱা ভাগত চাগে তেওঁলোকেও আমালৈ ফোনযোগে আমাক মানে সহযোগ কৰিছে, কৰি পিনি তেওঁলোকে জনাইছে যে এনেকুৱা হ'ল নেকি ঘটনাটো। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতী দুটাৰ ৰহস্যজনক মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অঞ্চলটোত দীৰ্ঘদিন ধৰি বন্য হস্তীয়ে চলাই আহিছে উপদ্ৰৱ। ৰাইজৰ সন্দেহ, হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিবলৈকে দুৰ্বৃত্তই হত্যা কৰিলে এই দুই বন্য হস্তীক। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজনীতি ভাল নোপোৱা জুবিন গাৰ্গে কৰিছে ৰাজনীতি। আন কোনোৱে নহয়, খুদ জুবিনে ক'লে ৰাজনীতি কৰাৰ কথা। কিন্তু কিহৰ ৰাজনীতি কৰিছে জুবিন গাৰ্গে? ৰাজনীতি কৰিছে জুবিন গাৰ্গে। বহু কেইগৰাকী শিল্পী কলাকুশলীৰ ৰাজনীতিৰ গঠনক লৈ বিতৰ্ক হৈ থকাৰ সময়তে জুবিন গাৰ্গে ক'লে ৰাজনীতি কৰি আছে জুবিন গাৰ্গে। ৰাজনীতি ভাল নোপোৱা জুবিন গাৰ্গে কৰি আছে ৰাজনীতি নামৰ এখন ছবিৰ কাম। অভিজিৎ ভট্টাই লিখিছে, চিনেমা বুলি ধৰি ল'লে হ'ল। খালি কিছুমান বস্তুটো দেখুৱাবই আৰু কিছুমান, যিহেতু নামটোৱে ৰাজনীতি, যেতিয়া ৰাজনীতিৰ লগত কিবা এটা লিংক থাকিব লাগিব। শুকুৰবাৰে নিশা কামৰূপ জিলাৰ ডিমু চাৰিআলিত নাহৰ নামৰ এখন ৰেষ্টুৰেণ্ট মুকলি কৰি ৰাজনীতি সন্দৰ্ভত এই মন্তব্য কৰিলে যুৱ প্ৰজন্মৰ হাতৰক জুবিন গাৰ্গে। মৰমৰ শিল্পীজনক কাষত পাই উৎফুল্লিত হৈ পৰে স্থানীয় লোকসকল। ৰাজ্যৰ বহুসংখ্যক শিল্পী ৰাজনীতিত যোগদান কৰা সন্দৰ্ভতো সেয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত বুলি মন্তব্য কৰে জুবিন গাৰ্গে। তেখেতসকলে ভাল পাইছে গৈছে আৰু মোৰ কি ক'বলগীয়া আছে, মই ভাল নাপাওঁ নাজানো। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক এবাৰ চোৱাৰ হেঁপাহেৰে শীতৰ নিশাও ওলাই আহিল শিশুৰ পৰা বৃদ্ধলৈ। লোকাৰণ্য হৈ পৰিল ডিমুৰ নাহৰ প্ৰাংগণ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গে ক'লে নতুন গানৰ কথা, কাম কৰি থকা চিনেমাৰ কথা, নতুন বছৰৰ পৰিকল্পনাৰ কথা। এখন চিনেমা ডক্টৰ বেজবৰুৱা কৰিলোঁ, এতিয়া আকৌ ৰাজনীতি বুলি এখন কৰিম। নিজৰ এখন আছে হিন্দী এখন, ডাষ্টবিন বুলি মই অলৰেডি কৈছোঁ, ফেব্ৰুৱাৰীত শ্বুটিং কৰিম। তাৰপিছত আৰু এপ্ৰিলত যদি বিহু হয় বিহু প্ৰগ্ৰেম কৰিম, নহয় যদি বিহু প্ৰগ্ৰেম নহয় নেক্সট বেলেগ চিনেমা প্লেন কৰিম। আৰু গান ৰিলিজ হৈ আছে, চিলাই গান আকৌ জানুৱাৰী 18 তাৰিখে আৰু এটা গান আহিব, নতুন গান। ডিমুৰ অনুষ্ঠানটোক জুবিন গাৰ্গক সংগ দিয়ে সংগীত পৰিচালক দিগন্ত ভাৰতীয়ে। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। বিৰতিৰ পাছত কাজিৰঙাত চলিছে বন ধ্বংস। এফালৰ পৰা উঘালি পেলোৱা হৈছে শিমলু, পানী চিকটি, এজাৰকে ধৰি বহু গছ। কিন্তু কোনে কিহৰ বাবে এফালৰ পৰা বগৰাই গৈছে গছসমূহ? কাজিৰঙাত এক্সক্ৰিপ্টৰ এফালৰ পৰা কৰা হৈছে বন ধ্বংস, উভালি পেলোৱা হৈছে শিমলু, পানী চিকটি, এজাৰ আদি বহু গছ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত পিছে এয়া কোনো অবৈধ বন ধ্বংস নহয়। উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ অন্তৰ্ভাগত চলাইছে বন ধ্বংস অভিযান। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবেহে কটা হৈছে শিমলু গছ। বন বিভাগৰ বাবে বহু সময়ত অভিশাপ হোৱা শিমলু গছ সময়ে সময়ে উভালি পেলোৱা হয়। কাৰণ শিমলু, পানী চিকটি, এজাৰ আদিৰ দ্ৰুত বৃদ্ধিয়ে ঘাঁহনি বিস্তাৰৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। গড়, হাতী, মহ, বিভিন্ন প্ৰজাতিৰ দল হৰিণৰ আহাৰৰ প্ৰধান উৎস হৈছে তৃণভূমি। শিমলু, পানী চিকটি, তাৰপিছত আজাৰ, এইকেইটাই গ্ৰাছলেণ্ডলৈকে বিয়পি যায়। এতিয়া আমাৰ যিটো ফ'কেল স্পেচিছ আছে, মেনেজমেণ্ট স্পেচিছ, ৱাৰ্ন হৰ্নেট ৰাইনোচেৰাছ, সেই সিহঁতি মানে ব্ৰাউচাৰ নহয়, মানে গছপাত নাখায়, ঘাঁহ খায়। গতিকে আমি এটা নিৰ্দিষ্ট পৰিমাণত মানে ঘাঁহটো অটুট থকাটো বিচাৰোঁ। ঘাঁহনিতকৈ যাতে কাঠনিৰ সংখ্যা অধিক নহয় তাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰে এই বিশেষ ব্যৱস্থাপনা।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত যথেষ্ট পৰিমাণে হোৱা শিমলু গছসমূহ ক্ষিপ্ৰতাৰে উভালি পেলোৱা হয়। ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে ঘাঁহ কাঠনিৰ তাৰতম্য ৰক্ষাৰ স্বাৰ্থত এই ব্যৱস্থাপনা গ্ৰহণ কৰি আহিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰিছে প্ৰচণ্ড ঠাণ্ডা। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ সকলোকে লাগে কম্বল। এনে সময়তে বজাৰত থকা কম্বলৰ ওপৰত চকু পৰিল 3 চোৰৰ। পিছে ঠাণ্ডাৰ বাবে নহয়, ড্ৰাগছ কিনিবলৈ 3 যুৱকে ছুপাৰ মাৰ্কেটৰ পৰা চুৰি কৰিলে কেইবাখনো কম্বল। কম্বল চুৰি কৰিবলৈ গৈ ধৰা পৰিল কিশোৰ চোৰ। ৰঙিয়াৰ ছুপাৰ মাৰ্কেটত এখন কাপোৰৰ দোকানত সোমাইছিল 3টা চোৰ। কম্বল চুৰি কৰি পলোৱাৰ চেষ্টা কৰোঁতে ৰাইজৰ হাতত ধৰা পৰিল এইটো কিশোৰ চোৰ। ৰাইজে চোৰটোক লপাথপা দি সোধে চোৰটোৰ পৰিচয়। পিছে চোৰটো কোনো দিন দুখীয়া ঘৰৰ নহয়, সম্ভ্ৰান্ত ঘৰৰ ল'ৰা। তেন্তে কিয় চুৰি কাৰ্যত নামিছিল এইটো কিশোৰ? কিশোৰটোৰ অকপট স্বীকাৰোক্তি, ড্ৰাগছ কিনিবলৈ টকা নাছিল। ড্ৰাগছ এতিয়া ভয়ংকৰভাৱে শিপাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। ড্ৰাগছে কিদৰে নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিছে তাৰেই এক জ্বলন্ত উদাহৰণ এই ঘটনা। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰিভ্ৰমী চৰাই কাকলিৰ প্ৰাণ পাই উঠিছে লাওখোৱা অভয়াৰণ্য। শীতৰ আগমনৰ লগে লগে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন জলাশয় নদ নদীলৈ সোঁত বৈছে পৰিভ্ৰমী চৰাই। আনহাতে এই পৰিভ্ৰমী চৰাইক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ লাওখোৱা অভয়াৰণ্যৰ বনৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। পৰিভ্ৰমী চৰাই কাকলিত প্ৰাণ পাই উঠিছে লাওখোৱা অভয়াৰণ্য। শীতকালৰ আগমনৰ লগে লগে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন জলাশয় নদ নদীলৈ পৰিভ্ৰমী চৰাই সোঁত বৈছে। পৰিভ্ৰমী চৰাই কাকলিত প্ৰাণ পাই উঠিছে লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন জলাশয় নদ নদী। দেশৰ ভিন্ন প্ৰান্তৰ লগতে সুদূৰ ৰাছিয়া, চাইবেৰিয়া, অষ্ট্ৰেলিয়াৰ পৰা অহা বিভিন্ন চৰাই এতিয়া নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ শীতৰ অতিথি। ইয়াৰ ভিতৰত বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে টিটিৰাজ নামৰ বনৰীয়া হাঁহবিধে। টিটিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাইসমূহৰ মাজত অন্যতম। এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা আহে অসমলৈ। প্ৰতি বছৰে নৱেম্বৰ ডিচেম্বৰ মাহত টিটিৰাজ হাঁহৰ জাক অসম পাহি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়। অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে দীঘলনেজীয়া, চাকৈ চকুৱা, কলিমূৰীয়া হাঁহ, খন্তীয়া হাঁহ আৰু অন্যান্য চৰাই যেনে বগা বালিমাহী, বগাধেৰা, বৰবালি বগুৱা, লৰিয়তী, ৰামপৰা, গলমনিকা নাচনি আদি উল্লেখযোগ্য। আনহাতে এই পৰিভ্ৰমী চৰাইক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ লাওখোৱা অভয়াৰণ্যৰ বনৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। ৰূপহীহাটৰ পৰা মুজামিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।